Abok bomug bomuk muksen ke sedi ke dulung ke lutung ke tuye ke yapa ke padong ko. Udah padong stage Quran. Udah kepak se dong amose, malu dungko amose, taleng amonge, keu amonge, malu ket taleng amonge, dong amonge, keu amonge. Udah ke malu kain bhaga dung. Udah padong ke malu mesin gumun kiri dah, gumun dokon, gutra tu ki, korporahi, open dokon. Hey theory tu আমি গুৰু প্ৰস্তুত কৰিব লাগিব কেনেকুৱা ধৰণৰ হ'ব কিছুমানে কৈছে গোমন কিৰিৰে টানি আনিম কিছুমানে কৈছে গোমন কিৰিৰে ধুম্পাম অত দুংলাই অত কালিয়া প্ৰগ্ৰাম কৰিম অকৰা আৰজি মৰুকটো পাপ গৱেষণা হোৱা নাই সেই কাৰণে এই আবাং কিৰিৰে মৰু আসল ষ্টাডি পায় নিয়মৰ সব আবাং Taktor abang, abang tu apa pula duni. Supaya karkiam nam, amam ko dung mana? Bomiam nam jaga rok duna pun bomiam duni. Betul sih apa nama? Dah, oinu open kiri dah kapilin, pegu kiri dah kapilin, dole kiri dah kapilin. Ada sih malu asurok kinpai. Apabila kau mau Bodai ko kinman, itu ajok yang orang aru gomun bomi kirok ba mili open dok dikai mo ke kiri study ba ino ka nai. Kintu mo kinna mo orang adbong tung Ohomia ko. Bising homazor gomun gutror utpoti bomi aru mili openor somu alusona. Open hobdor upojukto Ohomia hobdor ki hobo kobo pora na jai. তথাপি অপিন মানে উপাধি অৰ্থ প্ৰকাশ পোৱাকৈ প্ৰায়বোৰ মানুহে ব্যৱহাৰ কৰি আহিছে মিচিংসকলৰ প্ৰতিটো উপাধিৰ গুৰিত এজন ব্যক্তিৰ নাম নিহিত হৈ থকা যেন দেখা যায় গতিকে একোজন ব্যক্তিৰ পৰা উৎপত্তি হোৱা নামবোৰৰ পৰাই অপিনবোৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি অপিন অকে আদি বিষয়ত বিজ্ঞানসন্মত আলোচনা চক্ৰ গৱেষণা আদি মিচিং সমাজত অনুষ্ঠিত কৰা দেখা নাযায় প্ৰতিজন ব্যক্তিয়ে নিজৰ পৰিয়ালক বংশক লৈ গৌৰৱ কৰি ভাল পায় সামাজিক সাংস্কৃতিক চেতনা থকা সকলো মানুহে এই চিন্তাটো কৰে সভ্যতাৰ শিখৰত বগোৱা জাতিৰ পৰা আৰম্ভ কৰি নিম্নতম অসভ্য জাতিলৈকে নিজৰ বংশ পৰিয়ালৰ বিচাৰ থাকে অপিন শব্দৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰিলে এই শব্দটো অনাম অৰ্থাৎ জন্মসূত্ৰৰ কথাকে প্ৰকাশ কৰা যেন লাগে মিচিং সংস্কৃতিৰ আলেখ্য গ্ৰন্থত 390 পৃষ্ঠাত নাহেন্দ্ৰ পাদুনে এইদৰে উল্লেখ কৰিছে অপিন শব্দৰ আবিধানিক অৰ্থ হৈছে অধাতু অৰ্থাৎ জন্ম দিয়া পিন অনুসংগ একেলগে জন্ম লাভ কৰা কুটুম্ব অৰ্থাৎ এটা মূলৰ পৰা জন্ম লাভ কৰা আত্মীয় ব্যক্তি গতিকে অপিন বুলি ক'লে গুৰিতে এগৰাকী মাতৃৰ পৰা জন্ম লাভ কৰি পিছলৈ হেজাৰজন হোৱা এক জৈৱিক প্ৰক্ৰিয়া উদাহৰণস্বৰূপে পেগু অপিনৰ গুৰিতে কোনজন আছিল তাক নিৰ্ণয় কৰাটো পেগুসকলৰ গোমন আৰু অপিন বিস্তাৰ চমুকৈ লক্ষ্য কৰিব পাৰি পেগু যেনেকৈ হৈছে মিলিসকলৰো এনেকুৱাই হৈছে মই কয় পাইছো পদঙৰ পৰাই মানৱ সমাজ সৃষ্টি হৈছে আৰু আৱতানী প্ৰথম মানৱ পদঙৰ পৰা দচিঙৰ পৰা সিদং দংকাং কাৰ্ক কন্দাৰ দাৰকপ কপ্পে পেগু ঠিক মিলিকিৰি ৰকম এৰমি খুব সম্ভৱ কন্দাৰ লোকজনৰ জন্মৰ স্তৰত সামাজিক ব্যৱস্থা কিছু উন্নত হৈছিল ইয়াৰ শ বছৰৰ পিছত
পেগুৰ জন্ম হৈছিল। পেগুৰ এজন মানুহে আছিল বুলি আমি ধৰি লৈছোঁ। পেগুৰ যিমানবোৰ সন্তান আটাইবোৰ পেগু অপোন হ'ল আৰু পেগুসকলৰ তগু গোমনৰ নাম কন্দাৰ হোৱা বাবে গোত্ৰৰ নাম কন্দাৰ হ'ল। কথাটো নিশ্চয় বুজি পাইছে নলো। এই কথাবোৰ 50-60 দশকলৈকে বৃদ্ধসকলে মৌখিক ৰূপত জীয়াই ৰাখিব পাৰিছিল, কিন্তু বিভিন্ন কাৰণত এই মৌখিক বুৰঞ্জীবোৰ হেৰাই গৈছে। এই দিশৰ পৰা লক্ষ্য কৰিলে মিচিং সমাজৰ প্ৰতিটো অপোনৰ ধাৰাবাহিক বংশলতা আছে বুলি ধৰিব পাৰি। ধৰ্মীয় কাৰ্যবোৰত বিশেষকৈ উৰম পচুম সকামবোৰত 9-10 পুৰুষৰ মৃতকৰ নাম উচ্চাৰণ কৰা দেখা যায়। এই সময়ত নিৰক্ষৰ হোৱা বাবে এইবোৰ লিপিবদ্ধ কৰা আছিল যদিও মৌখিক বা অৰেল ইতিহাসো প্ৰখৰ আছিল। মিচিং আৰু আদি সমাজত প্ৰায়বোৰ পৰম্পৰাগত সকামবোৰত গোমুন চয়িং শব্দটো উচ্চাৰণ শুনা যায়। কিছুমানে গোমুন চয়িং কোনোবা মৃতক ব্যক্তিৰ নাম বুলি ক'ব খোজে, কিছুমানে বেলেগকৈ কয়, কিছুমানে চেডি মেলৰ দৰে বিৱৰ্তনৰ ক্ৰমবিকাশ বুলি ক'ব খোজে। মিচিং সংস্কৃতিৰ আলেখ্যত 403 পৃষ্ঠাত নাহেন্দ্ৰ পাননে উল্লেখ কৰিছে এইদৰে, এই গোত্ৰ বা একোজন মাংগলিক দেৱতা আছে বুলি মিচিংসকলে বিশ্বাস কৰে। সেই দেৱতাক মিচিং ভাষাত গোমুন চয়িং নামেৰে জনা যায়। মিচিংসকলৰ প্ৰায়বোৰ আপোনাৰ নিজা নিজা গোমুন চয়িং থাকিব পাৰে। ঠিক সেইদৰে গোমুন বা গোত্ৰবোৰো নিজা ভাগে থকা দেখা যায়। অৱশ্যে কেইবাটাও আপোনাৰ একে গোমুন থকাও আছে। বিশেষকৈ বমি গোমুনৰ অপোনত পোৱা গৈছে। বমি শব্দৰ প্ৰকৃত অৰ্থ বিচাৰি পোৱা নাযায়, দেখা যায়। সেইকাৰণে মই শুনিছোঁ, যিহেতু মই সেইটো পণ্ডিত হ'ব পৰা নাই। তদুপৰি কিছুমানে এসময়ৰ পাহাৰত বাস কৰা ঠাইৰ নাম হ'ব পাৰে বুলি মত প্ৰকাশ কৰিছে। এই বিচাৰৰ পৰা বমি অঞ্চলত বাস কৰা সকলোবোৰ অপোনে বমি গোত্ৰ বুলি স্বীকাৰ কৰিব পাৰে। সেই বিষয়বোৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে। যেনে আমি ধৰিব পাৰোঁ, বমি বুলি এটা জেগাত এটা সময়ত কুলি কুটুম কমান মিলি চবে একেলগে থকাৰ কাৰণে বমি হ'ব পাৰে। আৰু এটা গ্ৰুপে কৈছে তপু তাঁতৰ পৰা বমি বুলি নাম এজন আছিলে, তাৰ পৰাই হৈ মিলি এইবোৰ হৈছে। গতিকে দুটা থিয়ৰিয়ে আমি এপ্লাই কৰিব লাগিব, দুটা থিয়ৰিয়ে আমি ৰিচাৰ্চ কৰিব লাগিব। আৰু যদি ঠাইটো হয় তেতিয়াহ'লে আমাৰ সমস্যা নাই। মিলি কুটুম কলি কমান এইবোৰ যে ভাই ককাই হ'বই লাগে, তাত বাধ্যবাধকতা নাই। কিন্তু অকল বমিৰ যদি সন্তান হয়, যদি ইয়াৰ মাজত বিয়া বাৰু হ'ব নোৱাৰে, দুটা থিয়ৰি, সেই থিয়ৰিবোৰ আমি গভীৰভাৱে চাব লাগিব। মিচিং সমাজ কেইবাটাও পৰ্যায়ত বিভক্ত আছে। সেইবোৰ হৈছে দলো, পাগ্ৰ, চায়াং, অয়াং, টায়ুটায়ে, দাম্বুক, দৈ আদি। প্ৰকৃততে সেইবোৰ কেনেকৈ নামাকৰণ কৰা হ'ল সেইটো এটা ডাঙৰ কথা। সেইবোৰ ঠাইৰ কাৰণে এইটো হৈছে বুলি আমি ধৰি লৈছোঁ। প্ৰকৃততে ঠাই অঞ্চল আদিৰ নামৰ ওপৰত ভিত্তি কৰি এনেধৰণৰ নাম হ'ব পাৰে বুলি ধাৰণা কৰিব পাৰি। কিন্তু প্ৰতিটো ফৈদৰ ভৈয়ামলৈ নামি অহা কাহিনীবোৰতো কিছু বেলেগকৈ শুনা যায়। পাহাৰ অঞ্চলত থাকোঁতে অপোনবোৰ একে ঠাইতে একেলগে বসবাস কৰিছিল আৰু কিছু দূৰত সম্পৰ্কীয় অন্য অপোনৰ গাঁওবোৰ অৱস্থান কৰিছিল। উদাহৰণস্বৰূপে পেগু অপোনৰ মানুহবোৰে বৰ্তমান অৰুণাচল প্ৰদেশৰ কাৰ্ক অঞ্চলত বহু বছৰ বাস কৰিছিল। এই কাৰ্কৰ পৰা সন্তানবোৰৰ কন্দাৰ, দাৰ্কক, পপ্পে, পেগু এনেকৈ হ'ব পাৰে। কাৰ্ক অঞ্চলৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত পেগু চিয়েং বুলি এটা হ্ৰদ আছে, পুখুৰী আছে। সেই অঞ্চলত বহু বছৰ বাস কৰিছিল। গতিকে উপৰি পুৰুষ আৰু ঠাইবোৰৰ নামাকৰণবোৰ সাদৃশ্য মন কৰিবলগীয়া। গোমুনৰ ক্ষেত্ৰতো পূৰ্বপুৰুষ আৰু ঠাইৰ নামৰ সাদৃশ্য মন কৰিবলগীয়া দিশ। পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহোঁতে একেদিনাই একে সময়তে সকলো মিচিং মানুহে অহা নাছিল। সৰু সৰু দলত বিভক্ত হৈ বেলেগ ৰাস্তাইদি ভৈয়ামলৈ নামি আহিছিল। আৰু প্ৰায়বোৰ দল কিছুমান সুবিধাজনক নদীৰ কাষেদি, কিছুমানে নদীয়েদি ভৈয়ামলৈ সমভূমি উপত্যকাৰ সন্ধানত নামি আহিছিল। বিশাল হাবি জংঘলৰ মাজত কোনো বাট পথ নাছিল বাবে নদীবোৰকে পথ প্ৰদৰ্শক হিচাপে আৰু পথৰ মাধ্যম হিচাপে লৈ ভৈয়ামলৈ আহিছিল। কেতিয়াবা নদী পাৰ হ'বলৈ
অনিয়ম বেত বাঁহেৰে জোৰা লগাই ৰছী সদৃশ কৰি সুবিধাজনক কৰি লৈছে আমি যিটো দলং বুলি কওঁ থাকোঁ আমাৰ আলোচ্য বিষয় বমি গুমুনৰ লোকসকলে অন্য গুমুনৰ দৰে এসময়ত পাহাৰত থাকোঁতে কিছুমান অপুন একেলগে নিশ্চয় আছে বমি অঞ্চলত বাস কৰা প্ৰায়বোৰ অপুনে বমি গোত্ৰ হিচাপে পৰিগণিত হ'ব বুলি ক'ব পৰা যায় যিহেতু বমি গুমুনত অন্তৰ্ভুক্ত অপুনবোৰ হৈছে মিলি কুলি কুটুম কমান আদি মিচিং সমাজৰ গুমুন আৰু অপুনৰ বিষয়বস্তুলৈ আজিলৈকে বিজ্ঞানসন্মত অধ্যয়ন তথা গৱেষণা হোৱা নাই বাবে সঠিক সত্য উদ্ঘাটন কৰিব পৰা নাই গতিকে গুমুন আৰু অপুনৰ ওপৰত অধিক অধ্যয়ন চৰ্চা আৰু গৱেষণাৰ প্ৰয়োজন আছে এই বিষয়বোৰৰ বাবে গুমুনৰ তালিকাখনি এইখিনিতে উল্লেখ কৰা হ'ল মিচিং সংস্কৃতিৰ আলেখ্য গ্ৰন্থত নাহেন্দ্ৰ পাদনে লিখা গুমুনৰ তালিকাটো এনেধৰণৰ বমি গুমুনত আছে অপুনবোৰ বমিটো হ'ল গুমুন অপুনবোৰ হ'ল উপাধি বমি গুমুনত আছে কুলি কুটুম কমান মিলি চবত আছে দলে কাগিয়ং মিছং বকি গুমুনত আছে কুম্বাং ৰেগন মিয় পাকং মিয় ইয়াত আছে নাতে লয়িঙত আছে চাৰ লংজুঙত আছে চিন্তে নৰ পগাক পাঙ্গুই পদঙত আছে চুংকৰাং ইৰাং জিঙে দালং চবত আছে দলে মিছং লংজুঙত আছে নৰ পগাক পামে পানাং লাগাছু চিন্তে লংজুং তৰিত আছে পাকদুন পলেং বৰি বৰাং পাছাৰ বজুত আছে পাদি বাচিং লৰিণত আছে মদি বনুঙত আছে মৰাং জব এটা আছে জবত আছে তাকু লয়ত আছে ঔ তাপে য়ব বমিত আছে তাবে বজুম বমিত আছে অৰাক লংকং লয়িং বমিত আছে তায়ে ইয়াতো বমি সোমাই আছে কেব্য বৰাং বমি এইটো দাচাং পাক্কম বমিত আছে পায়েং কণ্ডাৰত আছে পেগু জতুৰত আছে পাকিৰ লয়িঙত আছে পাও পবাং আতুম পাইডত আছে পাই এইবোৰ পাই কণ্টুঙত আছে মদক বকিত আছে ৰেগন লংডিঙত লাগাচুং পদঙত ইৰাং লংকুঙত য়াঙুন আচলতে য়াঙুন মিচিং সমাজত বহুত অপুন আছে যিবোৰৰ গুমুন এই অবাজনে জানিব পৰা নাই ইয়াৰ বাবে ব্যাপক ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজন আছে এই ক্ষেত্ৰত অপুন কেবাংবোৰৰ দায়িত্ব অধিক আছে বুলি মই ভাবোঁ যিহেতু এই চাৰ্টখনো শুদ্ধ বুলি মই ক'ব পৰা নাই যিহেতু সেইটোৰ ওপৰত এইকাৰণে গৱেষণা হোৱা নাই আৰু অপুন নোহোৱা বহুত অপুন আছে গুমুন কি হ'ব একো ধৰিব পৰা নাই গুমুন দুইফালে কিছুমান গুমুন কৈ দিয়ে এইটো গুমুন হয় এইটো গুমুন হয় দুইফালে দুই তিনিটা গুমুন কোৱা আমাৰ উপাধি অপুন আছে গতিকে এইটো খুব এটা চিৰিয়াছ বিষয় বুলি মই ভাবোঁ আৰু সেই বিষয়টি মিলি অপুনে লৈছে আৰু সেই খুব সম্ভৱ অপুনবোৰে এই বিষয়টো খুব আলোচনা হ'ব লাগে আৰু তেতিয়াহে আমাৰ গুৰি গোষ্ঠীটো আমাৰ উদ্ঘাটন হ'ব আৰু এটা বংশ পৰিয়ালৰ এটা বংশলতাটো আমি ভালকৈ বনাবলৈ পাৰিম আৰু নিৰ্মাণ কৰিবলৈ পাৰিম মই বেছি ক'ব খোজা নাই মোক কিন্নামাউদম নুতো আৰু ইয়াত ভুল ত্ৰুটি কিবা থাকিব পাৰে মই সেইটো বিষয়ত এক্সপাৰ্ট নহয় বিশেষকৈ ইয়াত মই গৱেষণা কৰা নাই এতিয়ালৈকে গতিকে মোৰ যিখিনি জানো সেইটোকে ব্যক্ত কৰিলোঁ আৰু ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব তাকে সকলোকে নমস্কাৰ জনাই মোক ৰূপনাম দাম শব্দ অলপ ৰুমত দিব